বণিক গোষ্ঠীৰ বিৰোধিতা কৰি চৰকাৰৰ ৰুখত প্ৰণৱ দলে আদিত্য ৰাভা বিধানসভা চৌহদত প্ৰতিবাদ ৰাইজৰ দলৰ বিধায়কৰ কাজিৰঙাৰ ৰিংলে পথাৰত পঞ্চতাৰকাযুক্ত হোটেল নিৰ্মাণ আৰু পলাশবাৰীত ছেটেলাইট চিটিৰ বিৰোধিতা কৰি চৰকাৰৰ ৰুখত পৰিল প্ৰণৱ দলে আৰু আদিত্য ৰাভা দুয়োগৰাকী সংগ্ৰামী নেতাৰ মুক্তি দাবীৰে বিধানসভা চৌহদত প্ৰতিবাদ ৰাইজৰ দলৰ বিধায়ক অখিল গগৈ আৰু মেহবুব মুক্তাৰৰ ক'লা কাপোৰ পৰিধান কৰি বিধানসভালৈ আহিল দুয়োগৰাকী বিধায়ক দুজন জনজাতি নেতা এজনৰ নাম আদিত্য ৰাভা আৰু আনজন হ'ল প্ৰণৱ দলে তেওঁলোকে দীৰ্ঘদিন ধৰি অসম চৰকাৰে অসমৰ খিলঞ্জীয়া মানুহৰ পৰা জনজাতি মানুহৰ পৰা মাটি কঢ়াৰ বিৰুদ্ধে এক আন্দোলন গঢ়ি তুলিছিল তেওঁলোক আছিল ভূমি আন্দোলনৰ একোজন নেতা সেই প্ৰণৱ দলে আৰু সেই আদিত্য ৰাভাক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰু সম্পূৰ্ণৰূপে অসমত গণতান্ত্ৰিক অৱস্থাটো নাইকিয়া কৰি দিব খুজিছে অকণো দেৰি নকৰাকৈ আদিত্য ৰাভা ডাঙৰীয়া আৰু প্ৰণৱ দলে ডাঙৰীয়াক মুকলি কৰি দিবৰ কাৰণে চৰকাৰৰ ওচৰত আহ্বান বা দাবী উত্থাপন কৰিছোঁ ইয়াৰ বিপৰীতে আৰক্ষীৰ মতে 28 জুনত কাজিৰঙাত পঞ্চতাৰকাযুক্ত হোটেল নিৰ্মাণস্থলীত প্ৰতিবাদৰ নামত কৰ্তব্যৰত আৰক্ষীক আক্ৰমণ কৰাৰ অভিযোগতহে গ্ৰেপ্তাৰ কৰা হৈছে প্ৰণৱ দলে আৰু জয় ভাৰত পাৰ্টিৰ অমিত নাগক ইয়াত যি ঘটনা হৈছিল আমাৰ পুলিচ পাৰ্চনেল অন ডিউটি ইনক্লুডিং সিনিয়ৰ পুলিচ অফিচাৰ তেওঁলোকে ডিউটি কৰি থাকোঁতে এটা আনলাফুল এছেম্বলি ফাল কৰি কেইটামান মানুহে গৈ পেলাই আছাল্ট কৰিছিল আৰু পাব্লিক প্ৰপাৰ্টি ডেমেজ কৰিছিল আমাৰ মহিলা পুলিচ কৰ্মী যিমান আছিলে সবৰ ওপৰত বল প্ৰয়োগ তেওঁলোকে কৰি পেলাই এনেকুৱা অপ্ৰীতিকৰ পৰিস্থিতি কৰিছিল আৰু গ্ৰেভিয়াছ ইঞ্জৰি হৈছে আমাৰ ছিনিয়ৰ পুলিচ অফিচাৰসকলক আৰু ইভন যি আছে আমাৰ মহিলা পুলিচ তেওঁলোকৰ ওপৰতো তেওঁলোকে বল প্ৰয়োগ কৰিছিল তো তাৰ কেছ ৰেজিষ্টাৰ কৰা হৈছিল 29 তাৰিখে এইকেইদিন আমি তদন্ত কৰিছোঁ তদন্ত কৰি যিখিনি এভিডেন্স পালোঁ তো সেই মৰ্মে আজি তিনিজনক এতিয়ালৈকে আমি ধৰিছোঁ দেওবাৰে পুৱা গুৱাহাটীত গ্ৰেপ্তাৰ হোৱাৰ পিছত পুৱতি নিশা বোকাখাট আৰক্ষী থানালৈ লৈ যোৱা হয় প্ৰণৱ দলেক মুক্তিৰ দাবীত থানা চৌহদ উত্তাল কৰি তোলে সমৰ্থকসকলে চৰকাৰ এখন কিয় পাতে ৰাইজে চৰকাৰখনৰ দায়িত্ব হ'ল জনসাধাৰণক সুৰক্ষা নিশ্চিত কৰা সেইখিনিকে কৰিব পৰা নাই বুলি আমি জানো আৰু পৰা নাই সেই সময়ত আমাৰ এই ৰাইজৰ লগত অহৰহে কাম কৰি থকা প্ৰণৱ দলে নিচিনা আমাৰ প্ৰতিনিধিসকলক ইহঁতে এৰেষ্ট কৰিছে বলপূৰ্বকভাৱে আৰু সেইটো খুব ধিক্কাৰ দিছোঁ অদন্তি পলমে প্ৰণৱ দলে আৰু তেখেতৰ সংগী যিসকলক ধৰিছে ইফালে আদিত্য ৰাভাকো ধৰিছে বুলি শুনিছোঁ তেখেতসকলকো আৰু আমাৰ বিজিত কুটুম অমিত নাগ নে কি আছিলে এইজনক তেখেতসকলক সোনকালে মুক্তি দিব লাগে কাৰণ ইতিমধ্যে 7 দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে প্ৰণৱ দলে আৰু অমিত নাগক একে গোচৰতে অভিযুক্ত ভাস্কৰ শইকীয়া আৰু ৰাজীৱ পেগু নামৰ দুজন লোকে আদালত চৌহদত আত্মসমৰ্পণ কৰিছে ইফালে আদিত্য ৰাভাক গ্ৰেপ্তাৰৰ পিছত আদিত্য ৰাভাৰ বিৰুদ্ধে বিত্তীয় প্ৰবঞ্চনাৰ অভিযোগ তুলি পলাশবাৰী থানাত এজাহাৰ দুইগৰাকী লোকৰ বৰদুৱাৰ গাঁও পঞ্চায়ত সমবায় সমিতিৰ অধ্যক্ষৰ দায়িত্বত থাকি বিত্তীয় অনিয়ম সংঘটিত কৰাৰ অভিযোগ আদিত্য ৰাভাৰ বিৰুদ্ধে সমবায়ৰ সভাপতি আছিলে আদিত্য ৰাভা আৰু টকাটো কালেকশ্যন কৰিছিলে BS ৰাভা ধাঙাৰ গাঁৱৰ তেওঁ আমাৰ পৰা ডেইলি টকাটো কালেকশ্যন কৰি আনিছিলে এই বিনিময়ত আৰু আজি আমি থানাত এখন হেৰি দিছোঁ টকাটো আমাক হেৰি কৰিব লাগে আৰু নাই দিম বুলি কৈ নিদিয়ে আৰু ইমান ফোন কৰোঁ ফোন ৰিচিভ নকৰে সিহঁতে বাৰে বাৰে ফোন কৰোঁ এবাৰতো ঘৰলৈকে আহিছোঁ ঘৰলৈকে অহাৰ পাছতো নাই টকাটো হেৰি কৰি ইফালে সমগ্ৰ বিষয়টোকে ইছ্যু সৃষ্টি কৰিবলৈ কৰা চেষ্টা আখ্যা দিলে বোকাখাটৰ বিধায়ক তথা মন্ত্ৰী অতুল বৰাই কৈছোঁ সেইটো গভৰ্ণমেণ্ট লেণ্ড এইটো বনাই ল'লেতো আৰু কি কৰিব এইটোতো ইছ্যু কৰিবৰ কাৰণে কৰিব লাগে কাৰণে কোনো ইছ্যু নাই আৰু জনসাধাৰণে যিবিলাক মানুহে কৰি আছে এই মানুহবিলাকক জনসাধাৰণে চিনি পাইছে আৰু চিনি পাইছে বাবেই যোৱা নিৰ্বাচনত এনে মেণ্ডেট দিছে একাংশ মানুহৰ কান্ধত বন্দুক থৈ অপশক্তিয়ে যি পৰিৱেশৰ সৃষ্টি কৰিছে সেয়া দুৰ্ভাগ্যজনক কাজিৰঙাৰ স্থানীয় দল সংগঠনৰ সৈতে মত বিনিময়ৰ পিছত এই মন্তব্য
তিতাবৰৰ বিধায়ক ধীৰাজ গোৱালাৰ। দৰকাৰ হ'লে আমি যিটো 30 বিঘা মাটি আমি চৰকাৰে দিছে, লাগিলে তেওঁলোকৰ যদি অসুবিধা হৈছে লাগিলে অলপমান মাটি আমি কমাই কলাক্ষেত্ৰটো নিৰ্মাণ হওক, কোনো কথা নাই। কিন্তু কথা হৈছে যে এটা ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিতভাৱে চৰকাৰখনে কৰিব বিচৰা প্ৰতিটো ভাল কামক একাংশ মানুহৰ কান্ধত বন্দুক ৰাখি যি ধৰণে ইয়াতে এটা পৰিৱেশ সৃষ্টি কৰি থকা হৈছে, সেইটো অত্যন্ত দুৰ্ভাগ্যজনক। ব্যুৰ' ৰিপৰ্ট, প্ৰতিদিন টাইম।